প্ৰাক ঐতিহাসিক কালৰে পৰা ঐতিহ্য বহন কৰি অহা শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শিঙৰি পাহাৰত স্থাপিত অতি জাগ্ৰত শিৱ মন্দিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অহা ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৪ মাৰ্চলৈকে ৭দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মহাশিৱৰাত্ৰিৰ মহামেলা। এই মন্দিৰভাগ অসমৰেই নহয়, ভাৰতবৰ্ষৰ ভিতৰত এক উল্লেখযোগ্য তীৰ্থস্থান। মহাশিৱৰাত্ৰিৰ সময়ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা মনোকামনা পূৰণৰ মানসেৰে তীৰ্থযাত্ৰীসকল অহাৰ উপৰিও নেপাল, ভূটান ইত্যাদি বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও যথেষ্ট পৰিমাণে তীৰ্থযাত্ৰী আহি লোকাৰণ্য হৈ পৰে মন্দিৰ প্ৰাংগণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মবৃত্তান্তৰ লগত নিবিড়ভাৱে জড়িত শিঙৰিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত ৭দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা মহাশিৱৰাত্ৰিৰ মহামেলাত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। এইবাৰ ইয়াত এটা আধ্যাত্মিক এটা হেৰিয়ে আছে, আপোনাৰ এটা বিভাগ আছে। তেখেতসকল আদৰিবৰ কাৰণে যাতে তেখেতসকলে কোনো কষ্ট নাপায়, খোৱা বোৱা থকা মেলা গোটেই ব্যৱস্থা কৰা আছে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আৰু বিদেশৰ পৰা মানুহবিলাক আহে, তেখেতসকল আদৰিবৰ কাৰণে প্ৰস্তুত। আমি যিকোনো সময়ত প্ৰস্তুত আছোঁ। আমি ৱেলকাম জনাইছোঁ, মিডিয়াৰ যোগেদি আমি ৱেলকাম জনাইছোঁ। আপোনালোকে আহক, এবাৰ আপোনালোকে দৰ্শন কৰক বাবাৰ, আপোনালোকৰ আশীষ পূৰ্ণ কৰিব বাবাই। আমি আহ্বান জনাইছোঁ, কিন্তু পৰিচালনা সমিতিৰ ফালৰ পৰা আমি পৰ্যটকসকলক আহ্বান জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি তেখেতে এবাৰ নহয় এবাৰ আহি পেলাই আমাৰ গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰক, বাবাৰ আশীষ পাব, এই কামনা কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা শনি দৈমাৰীৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।